নমস্কাৰ, এই মুহূৰ্তত আইবৰ্ষা ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ যিসকল পিএম কিষাণৰ কৃষক আছে তেওঁলোকৰ কাৰণে ভাল খবৰ আহিছে। নতুন বছৰত আপোনালোকৰ বেংক একাউণ্টত সোমাব পিএম কিষাণৰ জৰিয়তে 10,000কৈ টকা। যিসকল কৃষকে 18তম কিস্তিৰ টকা লাভ কৰিছে তেওঁলোকৰ বেংক একাউণ্টত 2,000 টকা সোমাব। লগতে যিসকল কৃষকে কেইবাটাও ইনষ্টলমেণ্টৰ টকা পোৱা নাই, অৰ্থাৎ 5টা নাইবা 6টা ইনষ্টলমেণ্টৰ টকা লাভ কৰা নাই, তেওঁলোকৰ বেংক একাউণ্টত একেলগে টকা সোমাব। লগতে নতুন বছৰতে যিসকল গোটৰ মহিলা আছে তেওঁলোকৰ বেংক একাউণ্টত সোমাব 10,000কৈ টকা। অৰুণোদয় আঁচনিৰ টকা সোমোৱা আৰম্ভ হ'ব। বন্ধুসকল, কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ সৈতে জানিব পাৰিব, ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে নতুন আৰম্ভণি আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে সাজু অসমবাসী। 1 জানুৱাৰী দিনটোত মুখ্যমন্ত্ৰীয়ে দিলে বহু উপহাৰ। 1 জানুৱাৰী দিনটোতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বৃহৎ ঘোষণা। আজি প্ৰত্যাশাৰে আৰম্ভ আৰু এটা নতুন বছৰ। নৱবৰ্ষৰ প্ৰথম দিনটোতে ৰাজ্যবাসীলৈ উপহাৰ মুখ্যমন্ত্ৰীৰ। আজি ৰাতিপুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে পল্টন বজাৰ ফুট অভাৰব্ৰিজ। প্ৰায় 17 কোটি টকা ব্যয়েৰে নিৰ্মিত সেতুখনিয়ে ব্যস্ততাপূৰ্ণ পল্টন বজাৰত পথচাৰীসকলে নিৰাপদে জিএছ ৰোড পাৰ হোৱাৰ লগতে বিভিন্ন ঠাইৰ পৰা অহা যাত্ৰীসকলক ৰেলৱে ষ্টেচন তথা AISTC বাছ ষ্টেচনলৈ অহা যোৱা কৰাত সহজ কৰি তুলিব। তাৰ পিছত মুখ্যমন্ত্ৰীয়ে নৱগ্ৰহত মুখ্যমন্ত্ৰীয়ে মুকলি কৰে ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ স্মৃতি হ্ৰদ শান্তি স্থল। মুখ্যমন্ত্ৰীয়ে মুকলি কৰি পিছতে আনন্দিত পৰিয়ালৰ লোক। এই সমাধি ক্ষেত্ৰটি অধিক গৰিমামণ্ডিত আৰু মহিয়ান কৰি তোলাৰ লক্ষ্যৰে এই প্ৰকল্পটো ৰূপায়ণ কৰা হৈছে। আজি নৱবৰ্ষৰ প্ৰথম দিনটোতে এই প্ৰকল্পটো ৰাইজৰ সেৱাত উৎসৰ্গা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰায় 1.26 কোটি টকা ব্যয়েৰে সমাধি ক্ষেত্ৰটিৰ উন্নয়নৰ জৰিয়তে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ অৱদানক চিৰযুগমীয়া কৰি ৰাখিবলৈ প্ৰয়াস কৰা হৈছে। আজি মুখ্যমন্ত্ৰীৰ তৃতীয় কাৰ্যসূচী হৈছে খানাপাৰাত আন্তঃৰাজ্যিক বাছ আস্থান উদ্বোধন কৰা। সুচল যাতায়াত ব্যৱস্থা তথা যাত্ৰীসকলৰ সুবিধাৰ্থে আজি 1 জানুৱাৰীৰ দিনা ৰাজ্যবাসীৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত মিনি ISBT উদ্বোধন কৰাৰ লগতে 56খন ইলেক্ট্ৰনিক বাছৰ ফ্লেগ অফ কৰে। আজি এই উপলক্ষে আয়োজিত বিশেষ কাৰ্যসূচীত সতীৰ্থ মন্ত্ৰী, চৰকাৰী বিষয়া আদিৰ সৈতে মন্ত্ৰী পীযুষ হাজৰিকাও উপস্থিত থাকে। এই মিনি ISBT মুকলি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে দেশৰ ভিতৰত আজি পৰিবহণ ব্যৱস্থা ডিজিটেলাইজেশ্যন কৰাত অসম 1 নম্বৰ হ'বলৈ সক্ষম হৈছে। ইয়াৰ পৰৱৰ্তী সময়ত কইনাদাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰে মত বিনিময় কৰে। নতুন দিনৰ আলাপ শীৰ্ষক কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰি কয় যে আমাৰ বাবে প্ৰাপ্তিৰ বতৰ আছিল 2024 বৰ্ষটো। ইউনিকোডত অসমীয়া লিপিক অন্তৰ্ভুক্তৰ বাবে পদক্ষেপ লোৱা হৈছে। নিযুত মইনা আঁচনি ৰূপায়ণ কৰা হৈছে আৰু এই নিযুত মইনা আঁচনিয়ে নাৰী শিক্ষাত পৰিৱৰ্তন আনিব। মুখ্যমন্ত্ৰীয়ে আত্মনিৰ্ভৰ অসম অভিযানক লৈ মন্তব্য কৰি কয় যে আৰু 1 লাখ যুৱক যুৱতীক এই আঁচনিত অন্তৰ্ভুক্ত কৰাটো আমাৰ লক্ষ্য। বৰ্তমান মিছন বসুন্ধৰা এ পৰ্যন্ত 20 লাখ লোকক স্পৰ্শ কৰিছে। ইয়াৰ উপৰি এই মত বিনিময় নতুন নিযুক্তি আৰু বহাগ বিহুৰ পৰা বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ কথা উল্লেখ কৰে। লগতে মত বিনিময় অনুষ্ঠানতে ৰাজ্যিক কৰ্মচাৰীলৈ ডাঙৰ উপহাৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজিৰ পৰা কাৰ্যকৰী ৰাজ্যিক কৰ্মচাৰীলৈ 1 কোটিৰ পৰা 70 লাখ টকা পৰ্যন্ত জীৱন বীমাৰ সুবিধা। যদি দুৰ্ঘটনাত কোনো চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হ'লে 1 কোটি টকা, দুৰ্ঘটনা চিৰজীৱনৰ বাবে ঘূণীয়া হ'লে 70 লাখ টকা আৰু কৰ্মৰত অৱস্থাত মৃত্যু হ'লে 5 লাখ টকাৰ পৰা 6 লাখ টকালৈ অতিৰিক্ত বীমা লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে স্বাগত সতীৰ্থ পৰ্টেল। ৰাজ্যৰ তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে এই পৰ্টেলৰ জৰিয়তে পাৰস্পৰিক বদলিৰ বাবে কৰিব পাৰিব। এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে বছৰৰ প্ৰথমটো দিনতে ভাল খবৰ। 6 মাহৰ অন্ততঃ কমিল গেছ চিলিণ্ডাৰৰ দাম। বছৰৰ প্ৰথম দিনটোতে দেশবাসীলৈ সকাহ। জুলাইৰ পিছত প্ৰথমবাৰৰ বাবে দেশত হ্ৰাস পাইছে গেছ চিলিণ্ডাৰৰ দাম। 2025ৰ প্ৰথম দিনটোতে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম কম হোৱা পৰিলক্ষিত হোৱা দেখা গৈছে, য'ত সামান্য পৰিমাণৰ হ্ৰাস দেখা গৈছে। অৱশ্যে ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্যত কোনো পৰিৱৰ্তন হোৱা নাই। শেষৰ বাৰৰ বাবে 2024 চনৰ মাৰ্চ মাহত হোলীৰ পূৰ্বে ঘৰুৱা LPG চিলিণ্ডাৰৰ মূল্য হ্ৰাস হোৱা দেখা গৈছিল। উল্লেখযোগ্য যে দেশৰ তেল কোম্পানীবোৰে মাৰ্চৰ প্ৰথম তাৰিখত গেছ চিলিণ্ডাৰ মূল্য আপডেট কৰে। 2025 বৰ্ষৰ প্ৰথম মাহত ঘৰুৱা আৰু বাণিজ্যিক গেছ চিলিণ্ডাৰৰ বাবে আপুনি কিমান পৰিশোধ কৰিব লাগিব সেয়াও জনোৱা হওক। ঘৰুৱা গেছ চিলিণ্ডাৰৰ দাম
IOCL তথ্য অনুসৰি ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্যত কোনো পৰিৱৰ্তন হোৱা নাই। দেশৰ 4খন মহানগৰত বাস কৰা লোকসকলে ঘৰুৱা গেছ চিলিণ্ডাৰৰ বাবে একেই মূল্য পৰিশোধ কৰিব লাগিব, যিটো শেষৰ বাৰৰ বাবে 9 মাৰ্চ 2024 তাৰিখে আপডেট কৰা হৈছিল। এই দিনটোত তেল কোম্পানীবোৰে ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য 100 টকা হ্ৰাস কৰিছিল। তাৰপিছত দিল্লীত LPG গেছ চিলিণ্ডাৰৰ মূল্য আছিল 803 টকা, কলকাতাত 829 টকা, মুম্বাইত 802.50 টকা আৰু চেন্নাইত 818.50 টকা। বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাস। ইফালে প্ৰায় 6 মাহৰ পিছত হ্ৰাস পাইছে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম। দেশৰ ৰাজধানী দিল্লীত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য 14.5 টকা হ্ৰাস হৈ 1804 টকা হৈছে। কলকাতাত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য 16 টকা হ্ৰাস হৈ 1911 টকা হৈছে। মুম্বাইত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম 15 টকা হ্ৰাস হৈ 1756 টকা হৈছে। আনহাতে চেন্নাইত 14.5 টকা হ্ৰাস পোৱাৰ ফলত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য 1966 টকা দেখা গৈছে। মাহত কিমান বাঢ়িল চিলিণ্ডাৰৰ দাম? ইয়াৰ পূৰ্বে একেৰাহে 5 মাহলৈ বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম বৃদ্ধি হোৱা দেখা গৈছিল। অৰ্থাৎ জুলাই মাহৰ পৰা ডিচেম্বৰলৈ দিল্লীত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য 172.5 টকা বৃদ্ধি হৈছে। কলকাতা আৰু চেন্নাইত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য 171 টকা বৃদ্ধি হৈছে। একে সময়তে মুম্বাইত মূল্য সৰ্বাধিক 173 টকা বৃদ্ধি হয়। বিশেষজ্ঞসকলৰ মতে অনাগত দিনত ঘৰুৱা গেছ চিলিণ্ডাৰৰ দামৰ ক্ষেত্ৰতো বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দৰে হ্ৰাস হোৱা দেখা যাব। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে গ্ৰেপ্তাৰ হ'ব ৰাষ্ট্ৰপতি, জাৰি কৰা হ'ল গ্ৰেপ্তাৰৰ পৰোৱানা। বিপদত পৰিছে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইউন চুক ইয়ল। যোৱা 3 ডিচেম্বৰ তাৰিখে সমগ্ৰ দেশতে সামৰিক আইন জাৰি কৰা হয় আৰু দেশবাসীৰ প্ৰতিবাদৰ সন্মুখীন হ'বলগীয়া হয়। বিদায়নী দলত ভোটৰ দ্বাৰা অভিযোগনামা দাখিল কৰাৰ পিছত ইয়নৰ ওপৰত তদন্ত চলি আছিল। এতিয়া দক্ষিণ কোৰিয়াৰ জিলা আদালতে তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছে। কেৱল সেয়াই নহয়, আদালতে ৰাষ্ট্ৰপতিৰ বাসগৃহৰ তালাচীৰ অনুমতিও প্ৰদান কৰিছে। দক্ষিণ কোৰিয়াৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোনো ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰা হৈছে। এই কথা দক্ষিণ কোৰিয়াৰ উচ্চ পদস্থ চৰকাৰী বিষয়াৰ দুৰ্নীতি বিৰোধী কাৰ্যালয়ে প্ৰকাশ কৰিছে। 3 বাৰকৈ তদন্তকাৰীয়ে প্ৰেৰণ কৰা চমনৰ সন্তেকজনক সঁহাৰি দিব পৰা নাই ইউন চুক ইয়লে, গতিকে আদালতে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছে। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে বিশ্বৰ বজাৰত আদৰ বাঢ়িছে ভাৰতীয় কফিৰ। ৰপ্তানিৰ ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে $1 বিলিয়ন অতিক্ৰম। বিশ্বৰ বজাৰত আদৰ বাঢ়িছে ভাৰতত উৎপাদিত কফিৰ। চাহৰ সমানে সমানে ফেৰ মাৰিবলৈ সক্ষম হৈছে কফিয়ে। চলিত বিত্তীয় বৰ্ষত ভাৰতত উৎপাদিত কফিয়ে প্ৰথমবাৰৰ বাবে অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে। চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমি চমুকৈ CMIৰ এক প্ৰতিবেদনত এই কথা উল্লেখ কৰিছে। প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি চলিত বিত্তীয় বৰ্ষৰ নৱেম্বৰলৈকে বিশ্বৰ ভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰা কফিয়ে প্ৰথমবাৰৰ বাবে $1 বিলিয়ন সীমা অতিক্ৰম কৰিছে। উল্লেখযোগ্য যে ভাৰতৰ কফি ৰপ্তানিয়ে 2024 বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা নৱেম্বৰৰ ভিতৰত $1146.9 মিলিয়ন অভিলেখ সৃষ্টি কৰিছিল। একেদৰে 2023 চনত $803.8 মিলিয়ন আছিল। তুলনামূলকভাৱে ইয়াৰ বৃদ্ধিৰ পৰিমাণ হৈছে 29%। এই দিশলৈ লক্ষ্য কৰিলে কফি ক্ষেত্ৰৰ বাবে আশাব্যঞ্জক খবৰ। অনাগত দিনত এই ধাৰা অব্যাহত থাকিলে ভাৰতৰ কফিয়ে বিশ্বৰ বজাৰত এখন সুকীয়া আসন লাভ কৰিব বুলি আশা কৰিব পাৰি।